নমস্কাৰ, মই ময়ূৰী। জীৱন আচলতে কি? ই কেৱল জন্ম আৰু মৃত্যুৰ মাজৰ এটা ছুটি সময় নেকি? নে ই কিছুমান ক্ৰমাগত প্ৰত্যাহ্বান, আৱেগ আৰু আত্মোপলব্ধিৰ এক জটিল সাঁথৰ? বৰ্তমানৰ এই অতিব্যস্ত আৰু প্ৰতিযোগিতাপূৰ্ণ সমাজত আমি কেৱল জীয়াই থকাৰ স্বাৰ্থত জীয়াই আছো নেকি? নে নিজৰ অস্তিত্বৰ প্ৰকৃত অৰ্থ বুজিবলৈ চেষ্টা কৰিছো? আজি মোৰ হাতত আছে সমসাময়িক অসমীয়া সাহিত্যৰ এক অত্যন্ত চিন্তাপ্ৰসূত আৰু জীৱনমুখী গ্ৰন্থ বিশিষ্ট লেখক তথা দক্ষ আৰক্ষী বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তদেৱৰ প্ৰবন্ধ সংকলন ডিকোডিং জীৱন। আজিৰ এই আলোচনাত মই এই গ্ৰন্থখনৰ পৃষ্ঠাত থকা সেই গভীৰ দৰ্শনক উন্মোচন কৰাৰ প্ৰয়াস কৰিম, যিয়ে আমাক নকৈ বুজাত সহায় কৰে। এই কিতাপখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল ইয়াৰ নামাকৰণ, ডিকোডিং জীৱন। ডিকোডিং শব্দটোৱে বুজায় কোনো এটা জটিল সংকেত বা ৰহস্যৰ সমাধান কৰা। লেখক যিহেতু এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া, তেওঁ সমাজৰ একেবাৰে অন্ধ আৰু নিষ্ঠুৰ দিশবোৰ অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। কিন্তু তাৰ মাজতো তেওঁৰ ভিতৰত থকা কবি মন আৰু মানৱীয় সংবেদনশীলতাই এই গ্ৰন্থখনৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে। এগৰাকী উঠি অহা প্ৰজন্ম হিচাপে যেতিয়া মই এই প্ৰবন্ধসমূহ পাঠ কৰোঁ, মই অনুভৱ কৰোঁ যে ইয়াত থকা প্ৰতিটো শব্দই কেৱল কাল্পনিক চিন্তা নহয়, বৰঞ্চ ই হৈছে জীৱনৰ ঘাত প্ৰতিঘাতৰ পৰা বুটলি অনা একোটা নিৰ্ভাঁজ সত্য। লেখকে আমাক দেখুৱাইছে কেনেকৈ আধুনিকতাৰ ধুমুহাই আমাৰ সম্পৰ্কবোৰ, আমাৰ মানসিক শান্তি আৰু আমাৰ সামাজিক প্ৰমূল্যসমূহক জোকাৰি গৈছে। ই আমাক শিকায় যে যিমানেই জটিলতা নাহক কিয়, মানৱতা আৰু সহমৰ্মিতাইহে জীৱনৰ প্ৰকৃত ডিকোডিং সূত্ৰ। আজিৰ যুৱ প্ৰজন্মৰ বাবে এই গ্ৰন্থখনৰ প্ৰাসংগিকতা মই ভাবোঁ অপৰিসীম। আমি সকলোৱে এতিয়া এক মানসিক অৱসাদ আৰু নিসংগতাত ভুগিছোঁ। বাহিৰৰ পৰা আমাক বহুত সফল যেন লাগিব পাৰে, কিন্তু ভিতৰৰ পৰা আমি সকলোৱে এক শূন্যতা অনুভৱ কৰোঁ। ডক্টৰ পাৰ্থসাৰথী মহন্তদেৱে তেওঁৰ লিখনিৰ জৰিয়তে আমাৰ এই আন্তৰিক সংকেতসমূহক বৰ সুন্দৰকৈ স্পৰ্শ কৰিছে। তেওঁ দেখুৱাইছে যে জীৱনৰ মাদকতা কেৱল ভৌতিক সা সুবিধাত নাই, ইয়াতে লুকাই আছে আমাৰ সৰলতা, আমাৰ শিপাৰ টান আৰু আত্মিক শান্তিৰ মাজত। এই কিতাপখনে আমাক সকীয়াই দিয়ে যে আমি যিমানেই আধুনিক নহওঁ কিয়, নিজৰ বিবেক আৰু মৌলিকতাক কেতিয়াও হেৰুৱাই পেলাব নালাগে। সেয়েহে মই ক'ব খোজোঁ, ই কেৱল এখন সাধাৰণ প্ৰবন্ধ সংকলন বুলি ক'লে হয়তো ভুল কোৱা হ'ব, হয়তো অত্যুক্তি কৰা হ'ব, বৰঞ্চ ই হৈছে সাম্প্ৰতিক জটিল সময়ৰ বিপৰীতে থিয় দিব পৰা এক মানসিক আৰু বৌদ্ধিক পাথেয়। ডিকোডিং জীৱন হৈছে এনে এখন গ্ৰন্থ যাৰ প্ৰতিটো প্ৰবন্ধই পাঠকৰ মনত একোটা নতুন প্ৰশ্ন আৰু উপলব্ধিৰ জন্ম দিয়ে। আপুনি যদি নিজৰ জীৱনটোক এক নতুন দৃষ্টিভংগীৰে চাব বিচাৰে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ প্ৰজন্মলৈকে সকলোৱে এই কিতাপখন এবাৰ হ'লেও পঢ়া উচিত। আপোনালোকে এই গ্ৰন্থখন পঢ়িছেনে? বা জীৱনৰ ৰহস্যক লৈ আপোনালোকৰ নিজৰ দৃষ্টিভংগী কেনেকুৱা? মন্তব্যৰ জৰিয়তে মোক নিশ্চয় জনাব। শব্দ আৰু সাহিত্য আৰু চিন্তাৰ এই যাত্ৰাৰ মোৰ সহযাত্ৰী হ'ব এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। আকৌ লগ পাম এক নতুন বৌদ্ধিক চেতনাৰে।